Hello everyone. দীক্ষা এইজনী মাইনাটো আহি গৈছে আৰু এতিয়া কি বনাই আছোঁ চাওক। দুপৰীয়া ইমান বৰষুণ, আজি অৱস্থা নাই চাওক। ইফালে ভৰলুটো চাফা কৰি আছে, সেয়া একদম অৱস্থা নাই। এটা মাছালাও অহা নাই আজি। আৰু এয়া চাওক কণী বনাই আছোঁ, ইফালে ৰ'বা মা, এয়া কণী বনাই আছোঁ আৰু দালি, আৰু একো বনোৱা নাই। আবেলি মাছ আনিম ভাবিছোঁ, আৰু হাজবেণ্ড বাহিৰৰ পৰা আহিব। আবেলিতো মাছ আনিব লাগিব, নহ'লে আকৌ খাব কি? মাছ নহ'লে ভাত খাব নোৱাৰে, এই হৈছে অৱস্থা। আৰু মই কণী বনাই আছোঁ। আৰু আপোনালোকৰ ৰন্ধা বঢ়া হ'লনে নাই জনাবচোন। বৰষুণত বজাৰত যাব অসুবিধা হৈ আছে, আৰু ইফালে স্কুলো আজি বন্ধ। অলপ সময় আৰাম পালোঁ আজি বন্ধ যিহেতু। অলপ লেট কৰি উঠিলোঁ টোপনিৰ পৰা, ভাল নালাগে ইমান একেবাৰে বৰষুণত। কাপোৰ চাপোৰ ধুলেও মানে ক'ত শুকাম, কি কৰিম, বিৰাট অৱস্থা একদম বেয়া। আৰু এতিয়া ভাত খাব লৈছোঁ। কিহেৰে ভাত খাই আছোঁ চাওক। এই যে শুকান মাছ পুৰি লৈছোঁ, ইফালে পিঁয়াজ জলকীয়া, আৰু এয়া মাইনাও ভাত খাই আছে, কণী আৰু দালি। ইফালে বাবুও ভাত খাই আছে, আৰু ইফালে ময়ো খাব লৈছোঁ। পুৰা টেষ্ট লাগিছে শুকান মাছ। আজি মোৰ এনেকৈ খাব ইচ্ছা গ'ল, চব্জি তব্জি বনাব ইচ্ছা নাই, সেইটো কাৰণে এনেকৈ বনালোঁ। একো বনোৱা নাই আজি। এনেকৈ মজা লাগে খাই।